আছো আমাৰ হিন্দু ধৰ্মযাত্ৰা কৰিবলৈ কাৰণে আৰু আমাৰ ভাৰতবৰ্ষৰ জ্যোতিৰ্লিংগসমূহ দৰ্শন কৰিবলৈ আৰু ইতিমধ্যে আমি বৰ্তমান আমি সোণাই শিৱ মন্দিৰৰ পৰা আমাৰ যাত্ৰা আমি আৰম্ভ কৰিম আৰু আমি প্ৰথম পথত যাম। এইবাৰ আগতে গৈছোঁ, যদিও আমি গৈছোঁ তথাপি আমি মানে কেতিয়াবা ট্ৰেইনত গাড়ীত তেনেকুৱাকৈ যোৱা হয় আৰু এইবাৰ আমি প্ৰথমবাৰ নিজে ড্ৰাইভ কৰি পিনি ট্ৰেভেল কৰিম আৰু আমাৰ তীৰ্থস্থানসমূহ আমি চাবলৈ যাম। আৰু প্ৰথমতে আমি যিহেতু ওলাইছোঁ আজি আমি সোণাইৰ পৰা আমি তাৰপিছত আমি ইয়াৰ পৰা যাম উজ্জৈন মধ্যপ্ৰদেশ। তাৰ পাছত আমি মধ্যপ্ৰদেশৰ পৰা আপোনাৰ মহাকালেশ্বৰ মন্দিৰ ধাম, তাৰপিছত ওমকালেশ্বৰ জ্যোতিৰ্লিংগ, তাৰপাছত আমি যাম উত্তৰাখণ্ডৰ নিমকৰলি কেচিধাম। তাৰ পৰা আমি আকৌ যাত্ৰা আৰম্ভ কৰিম হাৰিদ্বাৰলৈ। হাৰিদ্বাৰৰ পৰা আমি আকৌ যাত্ৰা আৰম্ভ কৰিম কেদাৰনাথলৈ আৰু কেদাৰনাথৰ পৰা তাৰপিছত কেদাৰনাথত আমি যিহেতু গৌৰীকুণ্ডত ষ্টে কৰাৰ পিছত আমি কেদাৰনাথলৈ যাত্ৰা কৰিম খোজকাঢ়ি। তাৰপাছত আমি আকৌ কেদাৰনাথৰ পৰা যেতিয়া ঘূৰি আহিম তাৰপিছত কাশী, তাৰপাছত ধাম গ্ৰহণ কৰি আকৌ আমি আমাৰ নিজৰ স্থান অসমলৈ আমি ঘূৰি আহিম আৰু আপোনালোকক দেখাই গৈ থাকিম যে আমি যাওঁতে সময়ত ক'ত পাইছোঁ, এদিনত আমি কিমানখিনি দূৰ ড্ৰাইভ কৰিব পাৰিছোঁ আৰু লগতে আপোনালোকেও ইয়াৰ পাছত আপোনালোকেও যাব পাৰিব। তো আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব আৰু আমাৰ যাত্ৰা শুভ হওক তাকে কামনা কৰিব মহাদেৱৰ ওচৰত। ধন্যবাদ।